তো নমস্কাৰ আজি একচুৱেলি বহুত দূৰৰ পৰা দুজনী বাইদেউ আহিছে মোক লগ কৰিবৰ কাৰণে আৰু বাইদেৱে মই দোকানত যাম বুলি তেওঁলোকে ভাবিছিলে কিন্তু মই যদিও মই সময়টো দিব পৰা নাই মই আহি গৈছো জোৰা পুখুৰী আৰু মোৰ বিশেষ এটা কাম আছিলে আৰু তেওঁলোকৰ ফেচবুকৰ অলপ সমস্যা আছিলে গতিকে বাইদেউ আপুনি ক'ৰ পৰা আহিছে বাৰু জনাব নেকি মই একদম কাকিৰ চাৰিআলিৰ পৰা আহিছিলো দাদাক মোৰ ফেচবুকৰ অলপ প্ৰব্লেম হৈ আছিলে সেইকাৰণে দাদাক কণ্টেক্ট কৰিছিলো দাদাই কৈছে মই তুমি ইমান দূৰত আহিব নালাগে মই কি কয় জোৰা পুখুৰী আহি আছো তাতে লগ কৰিম দাদাৰ ওচৰত মোৰ ফেচবুকৰ অলপ প্ৰব্লেম হৈ আছিল তাক সমাধান কৰিবৰ কাৰণে দাদাৰ আৰু বাইদেউ আপুনি মই মানে তেওঁৰ লগতে আহিলো লগ ধৰিলে আৰু তোমাক লগ পাই ভাল লাগিলে থেংক ইউ সাক্ষাৎকাৰো হ'ল মোৰ বিশেষ প্ৰব্লেম নাই মোৰ অলৰেডি ঠিকে আছে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইনে চাওঁ দাদাৰ ভিডিঅ'বোৰ চাই ভাল লাগে দাদাৰ মানে চেনেলটো বহুত আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত বহুত ভাল হৈ আছিলে তেওঁলোকে হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত সকলো কণ্টেণ্ট ক্ৰিয়েটাৰ নিউ কণ্টেণ্ট ক্ৰিয়েটাৰসকলে অলপ দাদাক ছাপোৰ্ট কৰিব দাদা যাতে ৰাইজৰ হৈ কাম কৰিব আগবাঢ়ি ওলাই আহিছে অলপ সহায় সহযোগ যাতে কৰে তাৰে বিনম্ৰভাৱে আপোনালোকৰ কাছত কামনা কৰিলো সকলোৱে সহায় কৰিব আমাৰ ভাইটিক গতিকে অকণমান আগুৱাই যায় তেওঁ নতুন নতুন কণ্টেণ্ট ক্ৰিয়েটাৰবোৰক মোৰ ফেচবুকৰ ফালৰ পৰা মানে গপুৰ ব্লগছ হোজাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যে আপোনালোকে মোক ইমান মানে মৰম কৰে নিজৰ ভাইটিৰ নিচিনা দাদাৰ নিচিনা গতিকে আজি ক'ত কাকিৰ পৰা ইয়ালৈ আহিছে চাৰিআলি কাকি চাৰিআলিৰ পৰা গতিকে ভাল লাগিছে যে তেখেতে ইমান দূৰৰ পৰা আহিছে আৰু তেওঁলোকৰ যিমানখিনি সমস্যা আছে মই নিশ্চয় সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু আপোনাৰ চেনেলটোৰ নাম কি আছিলে অৰুণা দাস আপোনাৰ মইনা বৰদলৈ আৰু তেওঁলোকৰ দুটা চেনেল আছে আপোনালোকে নিশ্চয় যোনে যোনে নতুন নতুন কণ্টেণ্ট ক্ৰিয়েট কৰে বা আপোনালোকে নতুন নতুন ফেচবুকত ভিডিঅ' বনায় নিশ্চয় আপোনালোকে ব্লগিং বিশেষকৈ মহিলাবোৰৰ কাৰণে কৈছোঁ আপোনালোকে তেওঁলোকক ছাপোৰ্ট কৰিব আৰু আগন্তুক সময়ত যাতে তেওঁলোকে আগুৱাই যাব পাৰে বা আপোনালোকৰ সেই একেটা থিংকিঙতে যাতে আপোনালোকেও আগুৱাই যাব পাৰে সেইবাবে তেওঁলোকক ছাপোৰ্ট কৰিব আৰু আপোনালোকেও ছাপোৰ্টটো পাব আৰু বিশেষকৈ আৰু এটা কথা মই ইদানিঙত এটা নতুন নতুন কণ্টেণ্ট ক্ৰিয়েটাৰৰ কাৰণে মই এটা গ্ৰুপ খুলিছোঁ মানে ফেচবুকৰ এটা গ্ৰুপ মই খুলিছো আৰু য'ত নেকি আপোনালোকে ডাইৰেক্ট মোৰ লগত কণ্টেক্ট কৰিব পাৰিব হোৱাটছএপ যোগে গতিকে আপোনালোকে সেই সমস্যাখিনি যোনে যোনে ফেচবুকত কাম কৰিম বুলি ভাবিছে বা আপোনালোকে ঘৰত বহি নতুন নতুন কণ্টেণ্ট ক্ৰিয়েট কৰিম বুলি ভাবিছে বা ব্লগিং কৰিব ভাবিছে গতিকে আপোনালোকৰ চেনেলত কিবা অসুবিধা আছে নেকি বা আপোনালোকৰ চেনেলটো কেনেকৈ গ্ৰ' কৰিব সেই বিষয়ে মই বিশেষকৈ তেওঁলোককো আজি তেওঁলোকে সেইকাৰণে মোৰ ওচৰত আহিছে তেওঁলোকে কেনেবাকৈ গম পাইছে গতিকে আপোনালোকে যদি কোনোবা এনেকুৱা মানুহ থাকে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে ডাইৰেক্ট যোগাযোগ কৰাৰ পিছত তেওঁলোকৰ কণ্টেক্ট নম্বৰটো দি দিব আৰু সেই গ্ৰুপটো যিটো গ্ৰুপ মই বনাই দিছো সেই গ্ৰুপটো এড হৈ যাব কৰিব ঠিক আছে